ঠেলাত পিতৃক লৈ 2 কণমানি পুত্ৰ এক মৰ্মান্তিক দৃশ্য ৰুকিয়া পিতৃক ঠেলাত তুলি পথে পথে 2 কণমানি পুত্ৰ দুবেলা দুমুঠি বিচাৰি পদুলিয়ে পদুলিয়ে গৈছে পিতা পুত্ৰৰ ঠেলাখন তাহানিৰ যেন শ্ৰৱণ কুমাৰ আজিৰ এই 2 শিশু ৰুগিয়া ভুৱনেশ্বৰ দাসৰ ঘৰ বাক্সা ঘৰ বুলিবলৈ বাঁহৰ কাঠিৰ বেৰ ওপৰত ফুটা ওলোৱা টিনপাত গোৰেশ্বৰ ফুহুৰাবাৰীৰ ভুৱনেশ্বৰ দাস স্নায়ুৰোগত আক্ৰান্ত লোকজনে 2 পুত্ৰ অপূৰ্ব আৰু প্ৰসেনজিতক লৈ এনেদৰে ঠেলাত বহি ভিক্ষা কৰে অঞ্চলটোত সহায়ৰ বাবে আগুৱাই আহিল স্থানীয় সংগঠন বহু অভাৱৰ মাজত এনেদৰে প্ৰস্তুত কৰে খাদ্য ভুৱনেশ্বৰ দাসক সহায়ৰ বাবে আগুৱাই আহিল স্থানীয় আসু এজয়চিপি কলিতা ছাত্ৰ সন্থা প্ৰদান কৰিলে খাদ্য সামগ্ৰী ফিল্টাৰ শিশু দুটিৰ শিক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ভুৱনেশ্বৰ দাসক এটি স্থায়ী গৃহ আবণ্টন দিবৰ বাবে চৰকাৰ জনপ্ৰতিনিধিলৈ আহ্বান জনালে স্থানীয় দল সংগঠনে নাই মই একো পোৱা নাই যে পইচা দিছিল যে 1000 কে পাইছে কি হয় ৰেশন কাৰ্ডৰ বিপৰীতে পইচা নাই মই একো পোৱা নাই চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে যে ঘৰৰ পৰা আদি কৰি লেট্ৰিন আৰু বিভিন্ন বেংকত টকা সোমোৱাৰ পৰা আদি কৰি বহু কেইটা আঁচনি আছে কিন্তু এটা আঁচনিও ইয়াত ঢুকি পোৱা নাই আৰু পৰিয়ালটো যি নেকি দুটা কণ ল'ৰা আছে এই ল'ৰাৰ দুটাক সৰ্বশিক্ষা মিছনৰ যি নেকি সুবিধা আছিল সেই সুবিধাখিনিও প্ৰদান কৰা হোৱা নাই দৰিদ্ৰ লোকৰ বাবে আছে ন আঁচনি সামৰি লবনে ঠেলাৰে ভিক্ষা কৰা পিতা পুত্ৰৰ দুৰ্ভগীয়া জীৱনক গুৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী ৰিপৰ্ট প্ৰাগ নিউজ